हेलो गाइस আজিৰ ভিডিঅ'টোত মই আপোনালোকক কম যে কেনেকৈ ফেসবুকৰ পৰা পইচা বা টকা উপাৰ্জন কৰিব পাৰি। ফেসবুকটো কেৱল ফটো দিয়া, লাইক মাৰা আৰু কমেন্ট কৰাৰ উপৰিও আমি ইয়াক টকা উপাৰ্জনৰ পথ হিচাপে ব্যৱহাৰ কৰিব পাৰো। আমি প্ৰায় ফেসবুকত ফটো বা পোষ্ট শেয়াৰ কৰি থাকো, কিন্তু তাৰ বিনিময়ত আমি একো নাপাওঁ। কিন্তু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কম যে কেনেকৈ আপুনি আপোনাৰ ফেসবুকত ফটো বা ভিডিও বা পোষ্ট শেয়াৰ কৰি আপুনি কেনেকৈ টকা উপাৰ্জন কৰিব পাৰিব। ফেসবুকৰ পৰা টকা উপাৰ্জন কৰিবলৈ হলে আপোনাৰ প্ৰথমতে এটা ফেসবুক পেজ লাগিব, আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কম যে কেনেকৈ ফেসবুকৰ জৰিয়তে টকা উপাৰ্জন কৰিব পাৰি আৰু ফেসবুক পেজ কেনেকৈ বনাব পাৰি। সাধাৰণতে ফেসবুকত টকা উপাৰ্জন কৰাৰ বহুতো ৰাস্তা আছে। তাৰে ভিতৰত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক তিনিটা অতি সহজ ৰাস্তাৰ বিষয়ে কম। প্ৰথমটো হল, যদি আপোনাৰ এটা ফেসবুক পেজ আছে আৰু সেই ফেসবুক পেজটোত যদি আপোনাৰ 10,000 ফলোৱাৰ্স বা লাইকস আছে, তেতিয়া হলে আপুনি সেই পেজটোত ভিডিও দি বা ভিডিও শেয়াৰ কৰি টকা উপাৰ্জন কৰিব পাৰে। আৰু যেতিয়া আপোনাৰ পেজটোত 10,000 ফলোৱাৰ্স হ'ব, তেতিয়া আপোনাক এড কোম্পানীয়ে যেনেকৈ ইউটিউবত এড কোম্পানীয়ে এড দিয়ে, ঠিক তেনেকৈ আপোনাৰ ফেসবুকত আপোনাক এড কোম্পানী সিহঁতৰ এড চলোৱাৰ কাৰণে এটা নিৰ্দিষ্ট পৰিমাণৰ টকা দিব, আৰু এনেকৈ আপুনি ফেসবুকত এডৰ জৰিয়তে টকা উপাৰ্জন কৰিব পাৰিব। আৰু দ্বিতীয়তে হল, যদি আপোনাৰ পেজটোত বহুতো ফলোৱাৰ্স হয়, মানে 10,000ৰ ওপৰত, ধৰা হল 15,000 20,000, তেতিয়াহ'লে আপোনাক ডাঙৰ কোম্পানী বিলাকে সিহঁতৰ বিজনেছৰ এপ্লিকেশ্যন বা বিজনেছৰ প্ৰডাক্ট বা বিজনেছটো প্ৰমোট কৰিবলৈ আপোনাক স্পন্সৰশ্বিপ দিব, আৰু এনেকৈ আপুনি সিহঁতৰ পৰা এটা মোটা ৰকম উপাৰ্জন কৰিব পাৰিব। আৰু 3 নম্বৰতে হল, আপুনি এফিলিয়েট মাৰ্কেটিঙৰ দ্বাৰা ফেসবুকত টকা উপাৰ্জন কৰিব পাৰিব। এফিলিয়েট মাৰ্কেটিং সেইবিলাক হল যিবিলাক হল অনলাইন বিজনেছ, যেনেকুৱা ফ্লিপকাৰ্ট, এমাজন, স্নেপডিল। আৰু যেতিয়া আপোনাৰ পেজটোত বহুতো লাইকস বা ফলোৱাৰ হ'ব বা ফলোৱাৰৰ সংখ্যা বাঢ়ি যাব, তেতিয়া সিহঁতে আপোনাক সিহঁতৰ লিংকবোৰ দিব, আৰু আপুনি এনেকৈ আপোনাৰ পেজত সিহঁতৰ লিংকবোৰ শেয়াৰ কৰিব পাৰিব। আৰু যিবিলাক লোকে আপোনাৰ লিংকত গৈ বস্তু ক্ৰয় কৰে, তেতিয়া সেইবিলাক কোম্পানী আপোনাক এটা নিৰ্দিষ্ট পৰিমাণৰ টকা দিব। আৰু ইয়াৰ উপৰিও বহুতো ৰাস্তা আছে য'ত আপুনি ফেসবুকৰ দ্বাৰা টকা উপাৰ্জন কৰিব পাৰিব। যেনেকৈ আপুনি ফেসবুকত কিছুমান আপোনাৰ নিজা প্ৰডাক্ট বিক্ৰী কৰি বা আনৰ প্ৰডাক্ট অনলাইন যোগে বিক্ৰী কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে প্ৰথম কথা হল, আপোনাক এটা ফেসবুক পেজ লাগিব। বলক আপোনাক মোবাইলৰ স্ক্ৰীনত গৈ কেনেকৈ ফেসবুক পেজ ক্ৰিয়েট কৰিব পাৰি দেখুৱাই দিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ, যাতে আৰম্ভণিৰ পৰা শেষলৈ ভালদৰে চাই যায়, যাতে লাগতিয়াল কথাবোৰ ৰৈ নাযায়। লগতে ভিডিঅ'টো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব, যাতে এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালৈ পঠাই থাকিব পাৰোঁ। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেসবুক পেজ খুলিবলৈ আপোনাৰ এটা ফেসবুক একাউণ্ট লাগিব, আৰু ফেসবুক একাউণ্টত গৈ আপুনি ওপৰত 3 ডটত ক্লিক কৰি দিব। ইয়াৰ পিছত এইটো পেজ খোলা হ'ব, আৰু ওপৰত পেজেছত ক্লিক কৰিব, ক্ৰিয়েটত ক্লিক কৰি দিব। তাৰপিছত এইটো পেজ খোলা হ'ব, ইয়াত গেট ষ্টাৰ্টত ক্লিক কৰি দিব, আৰু একেবাৰে ওপৰত আপোনাৰ পেজটো নাম দিবলৈ আহিছে, ইয়াত আপোনাৰ পেজটোৰ নাম দিব। আৰু পেজটোৰ নাম দিয়াতে এটা কথা মনত ৰাখিব, যাতে আপোনাৰ পেজটোৰ নাম ইউনিক বা আনকমন হয়। আপোনাৰ যিটো নাম সুবিধাৰ হয় সেইটো নাম আপুনি দি ল'ব। মই ইয়াত চেম্স ব্লগ নামেৰে খুলিছোঁ, তাৰপিছত নেক্সট কৰি দিব। ওপৰত আপোনাক কেটেগৰী সিলেক্ট কৰিবলৈ দিছে। আপুনি যিটো কেটেগৰীত ভিডিঅ' দিয়ে বা ভিডিঅ' পোষ্ট কৰে, আপুনি সেইটো কেটেগৰী বাছি ল'ব। ইয়াত আছে পাৰ্চনেল ব্লগ, প্ৰডাক্ট সাৰ্ভিস, শ্বপিং এণ্ড ৰিটেইল, হেল্থ এণ্ড বিউটি। আৰু ইয়াৰ উপৰিও যদি আপোনাক কিবা অইন লাগে, তেতিয়াহ'লে ওপৰত গৈ সাৰ্চ বাৰত সাৰ্চ কৰি ল'ব। মই ইয়াত পাৰ্চনেল ব্লগত দিছোঁ, তাৰপিছত নেক্সট কৰি দিব। তাৰপিছত ওপৰত যদি আপোনাৰ ৱেবছাইট আছে, তেতিয়াহ'লে ৱেবছাইটটো এণ্টাৰ কৰি দিব, আৰু যদি নাই, আই ডোণ্ট হেভ এ ৱেবছাইট, তাত অ'কে কৰি নেক্সট কৰি দিব। তাৰপিছত ইয়াত আপোনাক এড কভাৰ ফটো দিব কৈছে। ইয়াত আপুনি গৈ গেলাৰীৰ পৰা এটা কভাৰ ফটো সিলেক্ট কৰি দিব, আৰু ইয়াত মাজত এড প্ৰফাইল পিকচাৰ, আপুনি ইয়াত এটা আপোনাৰ ভাল প্ৰফাইল পিকচাৰ লগাই দিব। এইখিনি দিয়া হোৱাৰ পিছত আপুনি
ডান কৰি দিব আৰু এনেকৈ গৈ আপোনাৰ পেজটোৰ প্ৰায় 50% কাম হৈ গৈছে আৰু আপোনাৰ পেজটো দেখাত এনেকুৱা হ'ব নেক্সট আপুনি কন্টিনিউ কৰি দিব তাৰ পিছত আপুনি ইনভাইট ফ্ৰেন্ড কৰি দিব আৰু আপোনাৰ ফ্ৰেন্ড ইনভাইট কৰাৰ পিছত নেক্সট ষ্টেপত আপুনি ক্ৰিয়েট পোষ্ট কৰি দিব আপুনি যি ফটো বা ভিডিঅ'তে ইয়াত ক্ৰিয়েটত গৈ পোষ্ট কৰি দিব আৰু নেক্সট আপুনি গেট ষ্টাৰ্ট কৰি দিব আৰু আপোনাৰ পেজটো দেখাত এনেকুৱা হ'ব ওপৰত আহিছে পেজটোৰ নাম নেক্সট কেটেগৰী আৰু ইয়াত কভাৰ ফটো আৰু প্ৰফাইল পিকচাৰ হ'ব ইয়াৰ উপৰিও আপুনি ইয়াত এড ডেসক্ৰিপচনত গৈ আপুনি কিহৰ ওপৰত ভিডিঅ' পোষ্ট কৰে সেই বিষয়ে ইয়াত ডেসক্ৰিপচনত দি দিব নেক্সট আপুনি এড ফোন নম্বৰ দিব পাৰে নেক্সট যদি আপোনাৰ ইমেইল আছে ইয়াত এড ইমেইলত দিব পাৰে আৰু যদি আপোনাৰ হোৱাটছএপ নম্বৰ আছে ইয়াত হোৱাটছএপ নম্বৰটো দিব পাৰে নেক্সট হ'ল আপোনাৰ একশন বাটন এড বাটন এড গৈ ক্লিক কৰি দিব একশন বাটন হ'ল যেতিয়া আপোনাক আপোনাৰ ফলোৱাৰে কন্টেক্ট কৰিব তেতিয়া আপোনাৰ পেজটোৰ ওপৰত এই বাটনটোত ওকে কৰি আপোনাক কন্টেক্ট বা ফলো কৰিব ইয়াত আছে বুক নাও শ্বপ নাও যদি আপুনি কিবা বস্তু বিক্ৰী কৰে তেতিয়া হলে আপুনি বুক নাও বা শ্বপ নাও দিব পাৰিব মই ইয়াত ফলোত দিছো আৰু এনেকৈ ফেসবুক পেজ খুলিব পাৰি আজিৰ কাৰণে ইমানতে আপোনাৰ পৰা বিদায় লৈছো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনাৰ ওচৰত উপস্থিত হ'ম তেতিয়ালৈকে বাই বাই গুড নাইট